20 বছৰ বা 18 বছৰ যদি হৈ আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ মই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ এনেকুৱা 4টা পইণ্ট, যোনকেইটা পইণ্ট মানে তোমাৰ ইনভেষ্টমেণ্টৰ হয়, যে তোমাৰ 20sটো ক'ত ইনভেষ্ট কৰিবা, কেনেকুৱা ক্ষেত্ৰত ইনভেষ্ট কৰিলে গ্ৰ'থ বেছি হ'ব পাৰে, বা কেনেকৈ তোমাৰ ফিউচাৰ প্লেনিং কৰিব পাৰা। এই 20sৰ পৰা একচুৱেলি জাৰ্ণিটো ষ্টাৰ্ট হয়। মানুহে বহুত দেৰিকৈ ষ্টাৰ্ট কৰি দিয়ে ইনভেষ্টমেণ্ট, তাৰ ফলত তেওঁলোকৰ বহুত প্ৰব্লেম আহি পৰে। কিন্তু তুমি যদি 20s বা 18ৰ পৰা যদি ষ্টাৰ্ট কৰি দিয়া তোমাৰ ইনভেষ্টমেণ্ট জাৰ্ণি তোমাৰ নিজৰ ওপৰত, তেনেহ'লে তুমি ফিউচাৰত গৈ এটা ভাল পজিশ্যনত থাকিব পাৰিবা, ভাল ৰিটাৰ্ণত থাকিব পাৰিবা। গতিকে ব'লা ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। লগৰখিনিকো শ্বেয়াৰ কৰি দিবা এণ্ড লাইক কমেণ্ট কৰি দিবা নেক্সট কি টপিকত ভিডিঅ' লাগে। তেনেহ'লে ব'লা। 20sত ইনভেষ্টমেণ্টৰ প্ৰথম পইণ্টটো হ'ল ইমাৰ্জেঞ্চি ফাণ্ড বনাবলৈ নাপাহৰিবা। তুমি এতিয়া হয়তো কিবা জব কৰিব পাৰা বা কিবা আদাৰ ছাইড হাছেল বা আদাৰ বিজনেছ সৰু সুৰা কিবা ট্ৰেডিং কৰিয়ে হওক বা কিবা কৰি হওক, মানে তুমি যি এমাউণ্ট ক্ৰিয়েট কৰিছা সৰু এমাউণ্টেই হওক লাগে, একো কথা নাই। কিন্তু তোমাৰ 20sত ইমাৰ্জেঞ্চি ফাণ্ড সদায় ৰাখিবা। অলপকৈ হ'লেও তুমি টকা মাহে মাহে জমা কৰি যাবা। লাগে 500 টকাকেই হওক বা 1000 টকাকেই হওক, খুবেই বেছি ইম্পৰ্টেণ্ট হৈ পৰে ইমাৰ্জেঞ্চি ফাণ্ড। ইমাৰ্জেঞ্চি ফাণ্ড যদি তোমাৰ তাত থাকে, তেনেহ'লে তোমাৰ যদি কেতিয়াবা জব লছ হৈ যায়, তেতিয়া একো প্ৰব্লেম আহি নপৰিব। কেতিয়াবা এনেকুৱা হয় যে ফেমিলিত কিবা প্ৰব্লেম আহে, তো ইমাৰ্জেঞ্চি ফাণ্ড যদি তোমাৰ তাত থাকে, তেনেহ'লে পটককৈ কিবা এটা হেল্থৰ ইছ্যু হ'লে তুমি জল্দি তাৰ ওপৰত কাম কৰিব পাৰিবা ইমাৰ্জেঞ্চি ফাণ্ডৰ থ্ৰুদি। ইমাৰ্জেঞ্চি ফাণ্ড বেলেগ একো নহয়, মাথো অলপ টকা গোটাই পেলাই বেংকত যি টকা থোৱা, সেইটোৱে হ'ল ইমাৰ্জেঞ্চি ফাণ্ড। ঠিক আছে, ইমাৰ্জেঞ্চি ফাণ্ডৰ কথা গম পালা। এতিয়া নেক্সট যদি কওঁ তেনেহ'লে হৈ গ'ল SIP ইনভেষ্টমেণ্ট। 20sৰ পৰা যদি SIP ইনভেষ্টমেণ্ট কৰা, তেতিয়াহে তুমি এটা ভাল ৰিটাৰ্ণ সেই 40s বা 50sত এক্সপেক্ট কৰিব পাৰা। কিয়নো SIPত সময় বহুত দিব লাগে আৰু সৰু সৰু এমাউণ্টৰ পৰা ষ্টাৰ্ট কৰি তাৰ যি কম্পাউণ্ডিঙৰ এটা পাৱাৰ আছে, সেই পাৱাৰটো ল'বলৈ তুমি বহুত বছৰ ৱেইট কৰিবই লাগিব। এৰাউণ্ড তোমাৰ 10 বা 20 ইয়াৰ্ছ যদি তুমি SIP কণ্টিনিউ কৰা 500 ৰুপিছৰ পৰাও, তেতিয়া এটা তুমি ভাল ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰা। কিমান ৰিটাৰ্ণ তুমি 20 ইয়াৰ্ছ ইনভেষ্ট কৰিলে SIPত ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰা 500, 1000, 2000ত, মই গোটেই ইয়াতে লিষ্টখন লগাই দিম, চাবা। SIP ইনভেষ্টমেণ্টৰ ওপৰত মই অলৰেডি ভিডিঅ' দি থৈছোঁ, আৰু ডিটেইলত যদি কিবা লাগে তেনেহ'লে কমেণ্টত জনাবা, তাৰ ওপৰত ভালদৰে কথা পাতিম। SIP ইনভেষ্টমেণ্ট তুমি ছেফ প্লেচত কৰিব লাগিব। এনেকুৱা নহয় যে তুমি যধে মধে য'ত ত'ত GT SIP কৰি দিছা, তেনেকুৱা হ'লেও তুমি ভাল ৰিটাৰ্ণ নাপাবা। গতিকে ভাল প্লেচ ক'ত কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' মই কমপ্লিট আহিব মোৰ চেনেলত, গতিকে ৱেইট কৰিবা আৰু SIP কমেণ্ট কৰিবা। ইনভেষ্টমেণ্টৰ 3 নম্বৰ পইণ্টটো হ'ল স্কিল। ঠিক আছে, বহুত মানুহে ভাবে ইনভেষ্টমেণ্ট কৰিবলৈ অকল মই ষ্টকত কৰিম বা কিবা ফাণ্ডত কৰিম, কিবা কৰিম, কিন্তু একচুৱেলি এইটো পাহৰি যায় যে 20sত মানে যিখিনি এইজত তুমি বহুত য়ংগেষ্ট হোৱা, যিখিনি এইজত তুমি নানান কথা শিকিবলৈ তোমাৰ তাত এনাৰ্জি থাকে, নানান কাম কৰিবলৈ তোমাৰ তাত বহুত এনাৰ্জি বিল্ড হয়, তো সেইখিনি টাইমত তুমি বেলেগ ধান্দাত বেলেগ টকাত পিছত লাগি তুমি একচুৱেলি সেই স্কিলখিনি বিল্ড নকৰা। গতিকে তোমাৰ প্ৰথম কৰ্তব্য হ'ব লাগে যে তুমি ভাল স্কিল শিকা। এই 20sত এনেকুৱা কিছুমান স্কিল শিকি লোৱা, যিখিনিয়ে নেকি তোমাক ফিউচাৰত গৈ পেলাই অন্তত মানে চলিবলৈ তোমাৰ এমাউণ্টটো যাতে বনাই দিব পাৰে, একো যাতে কেতিয়াও অসুবিধা নহয় টকাৰ ক্ষেত্ৰত, তেনেকুৱা স্কিল শিকি লোৱা। তেনেকুৱা স্কিলৰ ভিতৰত মই যদি ক'ব যাওঁ, তেনেহ'লে নম্বৰ 1 হৈ গ'ল কণ্টেণ্ট ক্ৰিয়েশ্যন, নম্বৰ 2 হৈ গ'ল ভিডিঅ' এডিটিং, নম্বৰ 3 হৈ গ'ল গ্ৰাফিক্স ডিজাইনাৰ, নম্বৰ 4 হৈ গ'ল ট্ৰেডিং এণ্ড ইনভেষ্টিং। ট্ৰেডিং এণ্ড ইনভেষ্টিঙৰ ওপৰত বৰ্তমান মই নিজে 3 বছৰ ৰানিঙত আছোঁ, আৰু আপকামিং ডেইজত মই এইটো কণ্টিনিউ কৰি গৈ থাকিম। এতিয়া হয়তো বহুতে মই ইনষ্টাগ্ৰামত বা তেনেকৈ বিজনেছ টপিকত কথা কোৱাৰ কাৰণে ভাবিছে মই ট্ৰেডিং এৰি দিয়া বুলি। একচুৱেলি মই ট্ৰেডিং এৰা নাই, মোৰ যি পাৰ্চনেল ট্ৰেডিং আছে সেইটো মই ছাইডত চলি থাকে। ছুইং ট্ৰেড কৰোঁ, লং টাৰ্ম ষ্টকছত হোল্ড কৰোঁ, অপশ্যন ট্ৰেড কৰোঁ, ফিউচাৰ ট্ৰেড কৰোঁ, মুঠতে যি পাৰোঁ মই গোটেইখিনি শিকিবলৈ চেষ্টা কৰিছোঁ। আৰু ৰিচেণ্টলি মই ফাণ্ডেড একাউণ্টত ট্ৰেড কৰি বহুতখিনি কথা শিকিবলৈ মই বিচাৰিছোঁ। গতিকে মই ফাণ্ডেড একাউণ্টৰ ভিডিঅ'বোৰো মোৰ চেনেলত পাই যাবা। তেনেদৰে তুমিও কিবা কিবি স্কিল শিকা, যাতে তুমি এদিন না এদিন সেই স্কিলটোৰ ওপৰত কাম কৰি ভাল এটা এমাউণ্ট জেনেৰেট কৰি তাক আকৌ ৰিইনভেষ্ট কৰিব পাৰা। 4 নম্বৰ যোনটো পইণ্ট হ'ল, সেইটো হৈ গ'ল তুমি তোমাৰ হেল্থত ইনভেষ্ট কৰা।
তোমাৰ 20ছত যদি হেল্থত ইনভেষ্ট কৰিব পাৰা তেনেহ'লে তাতকৈ বেছি ভাল কথা একো হ'ব নোৱাৰে। কাৰণ আপকামিং ফিউচাৰত তুমি যেতিয়া বয়স হৈ আহিব, এজেছ বাঢ়ি যাব, তেতিয়া বহুত প্ৰব্লেম, বহুত বেমাৰ আজাৰে দেখা দিয়ে। চ' তুমি তোমাৰ হেল্থত যদি ইনভেষ্ট কৰা, ভাল খানা খোৱা, ভাল এটা স্বাস্থ্য যদি বিল্ড কৰি ৰাখা, একো বেমাৰ আজাৰ নোহোৱাকৈ যাতে ভালদৰে থাকা, খেল কিবা আউটডোৰ কিবা এনেকুৱা এক্টিভিটিজ কৰা, তেনেহ'লে তোমাৰ ফিটনেছটো ভাল হৈ থাকিব আৰু তাৰ ফলত আপকামিং ডেজত তুমি আৰু বেছি পটেঞ্চিয়েল দি পেলাই তুমি ভাল ভাল কাম কৰি যাব পাৰিবা, বহুত এনাৰ্জি ফিল কৰিবা যিকোনো কাম কৰোঁতে, আৰু সেইখিনিয়ে তোমাক মটিভেট কৰি ৰাখিব, তোমাৰ কামটোত গ্ৰ' কৰাব। গতিকে এই 20ছতে একচুৱেলি এইবোৰ বিল্ড কৰিব লাগে হেবিট, কাৰণ পিছলৈ বহুত দেৰি হৈ যায় আৰু তেতিয়া তুমি ভাবিলেও সেইখিনি বিল্ড কৰিব নোৱাৰা। গতিকে এই 20ছতে তুমি বিল্ড কৰি লোৱা, তোমাৰ শৰীৰটো, হেল্থটো যাতে ভালে থাকে তাৰ ওপৰত ফ'কাছ কৰিবা, ভাল খানা খোৱা আৰু হেল্ডি থাকা সদায়। আৰু শেষত মই এইটো ক'ম ভিডিঅ'টোত যে ইনভেষ্টমেণ্ট কৰিবলৈ তোমাৰ তাত বহুত টকা থাকিব নালাগে, তোমাৰ তাত সৰু সৰু টকা থাকিলেও ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিব পৰা। ইনভেষ্টমেণ্ট অনলি তোমাৰ হেবিটৰ পৰা হয়, না কি তোমাৰ তাত বহুত ডাঙৰ এমাউণ্ট থাকিলেহে তাৰ পৰা ইনভেষ্টমেণ্ট হ'ব পাৰে। 500, 100 তেনেকুৱা যি টকা আছে তোমাৰ তাত, তাৰ পৰাই ইনভেষ্টমেণ্ট জাৰ্ণি ষ্টাৰ্ট কৰা, শিকিবলৈ চেষ্টা কৰা, ক'ত কেনেকৈ ইনভেষ্ট কৰিলে গ্ৰ' হ'ব সেইখিনিৰ ওপৰত নলেজ গেইন কৰা। কাৰণ অসমীয়া মানুহ আমি বহুতখিনি পিছ পৰি আছোঁ এইবোৰ ফাইনেন্সিয়েল টপিকত। গতিকে আমি চবেই যদি মিলি কৰি পেলাই এইবোৰ শিকাত লাগোঁ, তেনেহ'লে আমি এদিন বহুত ভালকৈ গ্ৰ' হ'ব পাৰিম। অসমৰ গ্ৰ' হ'ব, আমাৰ নিজৰ গ্ৰ' হ'ব, নিজে কথাখিনি জানিব পাৰিবা, টেক্সৰ বিষয়ে জানিব পাৰিবা, ফাইনেন্সৰ বিষয়ে জানিব পাৰিবা। গতিকে কিবা কিবি স্কিল শিকা, প্লাছ তোমাৰ ইনভেষ্টমেণ্টত ধ্যান দিয়া, অলপ অলপ ষ্টেপ শিকি যোৱা। এদিনত তুমি গোটেইখন শিকিব নালাগে, এদিন যদি অলপ অলপ কিবা এটা হ'লেও শিকা, তেনেহ'লে তুমি এদিন গৈ পেলাই বহুতখিনি এটা ভাল পৰ্যায় পাব পাৰা। গতিকে ময়ো এনেকুৱা নহয় যে মই বহুত কিবা জানা, মই নলেজ গেইন কৰোঁ আৰু সেইখিনি নলেজ তোমালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ, যাতে তোমালোকেও সেইখিনি শিকি পেলাই সেইখিনি জানি কৰি গ্ৰ' কৰিব পাৰা। তেতিয়াহে আমি একেলগে আগুৱাই যাব পাৰিম। এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিবা। বাকী লগ পাম অন্য এটা ফাইনেন্সিয়েল, বিজনেছ বা ট্ৰেডিং কিবা অন্য টপিকত। আজিলৈ ইমানেই, বাই বাই।